ভাই তুমি ইমান দিনৰ পৰা মেচিনটো চলাই আছে, তোমাৰ কি ৰেছপন্স আছে, কেনেকুৱা ৰেছপন্স আছে, কি আছে সেইটো সুধি ল'লে আমাৰ কাম। কিবা প্ৰব্লেম থাকিলে এইটো আইডেণ্টিফাই কৰিব লাগে, তাৰপাছত আমি এইটো ৰিপৰ্টটো মালিকক দিম কি এইটো এনেকুৱা প্ৰব্লেম আছে আপোনাৰ মেচিনত। যদি মালিকটো এগ্ৰি কৰে তেতিয়া আমি কামটো কৰাম। আৰু হাইড্ৰলিক অইলৰ চেম্পলটো আমাক আনিব লাগিব। যিটো হাইড্ৰলিক অইলৰ চেম্পল হয় এই চেম্পলটো আনিব। চেম্পলটো আনিলে আমি এইটো চেক কৰি ল'ম আমাৰ এইটো লেবৰেটৰী ৰিপৰ্ট। যদি এইটো বেয়া আছে আমি মালিকক ক'ব পাৰিম কি আপোনাৰ হাইড্ৰলিক অইলৰ এইটো ৰিপৰ্ট আছে, আপুনি ক্লিনিং কৰাই লওক। যদি দৰকাৰ নাই এইটো মহিন্দ্ৰাৰ ল'লে না এবাৰ, এইটো মহিন্দ্ৰাৰ আছে আৰু ইয়াৰ লৈছে, লৈ কিনি তাক দৰাক দি দিয়ক। তেতিয়া মই যেতিয়া অফিচত যাওঁ মই সেইটো টেষ্ট কৰি কিনি মালিকক পঠাই দিম কি ৰিপৰ্ট আছে কি।